ভগৱানক পাবলৈ হ'লে একেবাৰে সহজ। আপুনি সদায় পূজা পাঠ কৰি নাম নললেও আপুনি ভগৱানক পাব পাৰি। কেনেকৈ বাৰু? এটা কাহিনী যোগেদি আজি মই ক'ম। আপুনি যদি সদায় ভাগৱত পাঠ কৰে তেতিয়াও আপুনি ভগৱানক ইজিকে পাব পাৰিব। এজন ব্ৰাহ্মণক ভগৱান শ্ৰীকৃষ্ণই কামৰ দৰমহা দিবলৈ আহিছিল। কেনেকৈ আজি এটা কাহিনীৰ যোগেদি মই ক'ম। আহক কাহিনীটো শুনো। বনাৰসত এজন ব্ৰাহ্মণ দেৱতা আছিল আৰু ব্ৰাহ্মণজনে সদায় ভাগৱত পাঠ কৰিছিল। ব্ৰাহ্মণজনক ঘৰৰ মানুহে ব্যৱসায় কৰিবলৈ দিলে, কিন্তু ব্যৱসায় কৰিব নোৱাৰিলে, বন্ধ হৈ গ'ল। আকৌ চাকৰিত সোমোৱাই দিলে, চাকৰি এৰি গুচি আহিল। তেওঁৰ একো কামতে মন নবহে, মাত্ৰ ভাগৱত পঢ়িয়ে ভাল পাইছিল। ভাগৱতৰ প্ৰতিয়েই মন বহিছিল। ওচৰৰ মানুহে এদিন ব্ৰাহ্মণজনক আহি ক'লেহি যে তেওঁক বিয়া পাতি দিয়া, তেতিয়া ঠিক হৈ যাব। তাৰ পিছত ঘৰৰ মানুহে সেয়াই কৰিলে, ব্ৰাহ্মণজনক বিয়া পাতি দিলে। কিন্তু বিয়াৰ পতাৰ পিছতো ব্ৰাহ্মণজন সলনি নহ'ল। ২-৩ বছৰ তেওঁৰ পত্নীয়ে সহ্য কৰিলে। তাৰ পিছত পত্নীয়ে ভাবিলে, মই কিবা কৰিব লাগিব, মই কিবা কাম কৰিব লাগিব। তাৰ পিছত পত্নীগৰাকীয়ে ওচৰৰ মানুহৰ ঘৰত কাম কৰিবলৈ ধৰিলে। ভাত পানী বনাই দিয়ে, ঘৰ চাফা কৰে, এনেকুৱা কাম কৰি পইচা কমাবলৈ ধৰিলে। এনেকৈ বহুদিন চলিল। ল'ৰা ছোৱালী ডাঙৰ হ'ল, সকলো কাম কাজ ঘৰ চলোৱা কাম পত্নীয়ে কৰে। এদিন সেই ব্ৰাহ্মণজনৰ ঘৰলৈ কেইজনমান সাধু মহাত্মা আহিল আৰু সাধু মহাত্মাজন এনেকুৱা সময়ত আহিল যে ঘৰত খাবলৈ একো নাছিল আৰু সাধু মহাত্মাজনে আহি ক'লে, কিবা খাবলৈ আনা। তাৰপিছত ব্ৰাহ্মণৰ পত্নীয়ে ইফালে সিফালে কিবা বিচাৰি দৌৰি ফুৰিল আৰু সেই দৌৰি ফুৰা দেখি সেই সাধু মহাত্মা কেইজনে ক'লে, আজি নালাগে দিয়ক, আমি বেলেগ এদিনাখন আহিম। এইবুলি সাধুসকল গুচি গ'ল। ব্ৰাহ্মণৰ পত্নীৰ সেইদিনাখন বহুত দুখ লাগিল। আজি মোৰ ঘৰলৈ সাধু মহাত্মা আহিলে মই একো খুৱাব নোৱাৰিলো। মই জানো মোৰ স্বামীৰ ভাগৱতৰ প্ৰতি মন আছে, সেইকাৰণে মই আজি ইমান দিনৰ পৰা কাম কৰি আছিলো। কিন্তু আজি সাধু মহাত্মা মোৰ ঘৰলৈ আহি খালী পেটে ঘূৰি গ'ল। আজি মোৰ স্বামীয়ে যদি কিবা কৰিলে হ'লে, মোৰ ঘৰত খাবলৈ থাকিলে হ'লে, সাধুসকল কেতিয়াও ঘূৰি নগ'লহেঁতেন। সেইদিনাখন ব্ৰাহ্মণৰ পত্নীৰ বহুত খং উঠিল আৰু ভিতৰলৈ সোমাই গ'ল। দেখিলে মানুহজনে ভাগৱত পঢ়ি আছে। পত্নীয়ে ক'লে, গোটেই দিন এইখনেই পঢ়ি থাকা, কি দিলে ভাগৱতে আমাক? একো দিয়া নাই, তথাপিও মই মনে মনে সহ্য কৰি আছিলো। আজি মই সহ্য নকৰো। আজি মোৰ ঘৰৰ পৰা সাধু মহাত্মাসকল খালী পেটে গুচি গ'ল। এই বুলি কৈ ব্ৰাহ্মণৰ পত্নীয়ে ভাগৱতখন লৈ ব্ৰাহ্মণজনৰ মূৰত মাৰি দলিয়াই পেলালে আৰু ক'লে, এইখন লোৱা আৰু ঘৰৰ পৰা ওলাই যোৱা আৰু ঘূৰি নাহিবা। যেতিয়ালৈকে তুমি কাম বিচাৰি নোপোৱা, এই ঘৰলৈ ঘূৰি নাহিবা। এই বুলি ব্ৰাহ্মণক খেদি দিলে। য'তে ত'তে সিঁচৰিত হৈ পৰি থকা ভাগৱতৰ পাঠবিলাক ব্ৰাহ্মণে বুটলি ক'লে, হে নাথ, মোৰ পত্নীৰ এই ভাগৱতখন সাধাৰণ কাগজ নিচিনা লাগিছে, কিন্তু মই জানো এয়া সাক্ষাৎ তোমাৰেই ৰূপ হয়। কিন্তু মোৰ পত্নীয়ে এই কথা নুবুজে। গতিকে হে প্ৰভু, মোৰ পত্নীক কল্যাণ কৰিবা। এই বুলি কৈ ব্ৰাহ্মণে ভাগৱতখন লৈ গংগা নদীৰ কাষলৈ গুচি গ'ল। গংগা নদীৰ কাষলৈ আহি ব্ৰাহ্মণজনে ভগৱানক মনত পেলাই পেলাই কান্দিবলৈ ধৰিলে, হে প্ৰভু, মোৰ এইটোৰ কাৰণে দুখ লগা নাই যে মোক পত্নীয়ে গালি পাৰিলে, কিন্তু মোৰ এইটোৰ কাৰণে দুখ লাগিছে যে ভাগৱতখন মোৰ পত্নীয়ে অনাদৰ কৰিলে। হে প্ৰভু, মোৰ পত্নীক বুদ্ধি দিবা। এই বুলি বহুত কান্দিলে। ইমান দয়াশীল ভাৱ দেখি ভগৱানে ৰখিব নোৱাৰিলে। ভগৱানে সৰু ল'ৰাৰ ৰূপ ধাৰণ কৰি কাশীত প্ৰকট হ'ল। মূৰত পাগুৰি বান্ধি, হালধীয়া বস্ত্ৰ পিন্ধি মৌৰ মুকুট ধাৰণ কৰি কাশীৰ গলিয়ে গলিয়ে ঘূৰিবলৈ ধৰিলে আৰু বনাৰসৰ গলিয়ে গলিয়ে ঘূৰি ঘূৰি ব্ৰাহ্মণৰ ঘৰ ওলালেহি। ব্ৰাহ্মণৰ ঘৰত আহি দৰজাখন খটখটালে। ব্ৰাহ্মণী ওলাই আহিল। ব্ৰাহ্মণীয়ে সুধিলে, কোন তুমি? কিয় আহিছা ইয়ালৈ? আৰু ভগৱান কৃষ্ণই গুং গাহোৱাৰ নাটক কৰিলে। মুখেৰে মাত নামাতিলে, ইংগিতেৰে কথা পাতিলে। তেতিয়া ব্ৰাহ্মণৰ পত্নীয়ে ক'লে, তুমি কথা ক'ব নোৱাৰা, কিন্তু লিখিবতো পাৰা। এই বুলি ভিতৰৰ পৰা এডোখৰ কাগজ আনি দিলেহি। তাৰ পিছত ভগৱানে সেই কাগজখনত লিখিলে। ভগৱানে কাগজখনত লিখি গোল কৰি সেই ব্ৰাহ্মণৰ পত্নীক দি দিলে আৰু তাৰ পৰা গুচি গ'ল। ব্ৰাহ্মণৰ পত্নীয়ে কাগজখন পঢ়িলে। কাগজখনত লিখা আছিল, আপোনাৰ স্বামীয়ে মোৰ ঘৰত মজদুৰিৰ কাম কৰিছিল। আজিৰ পৰা নহয়, সৰুৰে পৰাই মোৰ ঘৰত মজদুৰি কাম কৰি আছিল, কিন্তু মোৰ পৰা একো পইচা লোৱা নাছিল। মোক কোনোবাই আহি ক'লে আপোনাক বহুত পইচা দৰকাৰ হৈছিল, সেইকাৰণে মই দিবলৈ আহিলো। এই বুলি কাগজখনত লিখা আছিল। তাৰপিছত সেই ল'ৰাজনে দি থৈ যোৱা টুকুৰিটো ব্ৰাহ্মণৰ পত্নীয়ে চালে।
টুকুৰিটোত দেখিলে গোটেই ধন, সোণ, পইচা, অলংকাৰ, হীৰা, মুকুতা ভৰি আছে। বাহ্মণীয়ে ক'লে, মোৰ মানুহজন বহুত টেঙৰ আছিল আৰু মই গম নোপোৱাকৈ ইমান মনে মনে কাম কৰিছিল। মই এনেই গালি পাৰিলো। ইমান ধনী, ইমান পইচা দি থৈ গ'ল মোক, মই আজি বহুত ধনী হৈ গ'লো। তাৰ পিছত বাহ্মণৰ পত্নীয়ে ল'ৰা-ছোৱালীকেইটাক ক'লে, যোৱা অতি সোনকালে তোমাৰ দেউতাক বিচাৰি আনাগৈ। তাৰ পিছত ল'ৰাকেইটাই বাহ্মণক ধৰি বিচাৰি আনিলে। বাহ্মণে আহি দেখিলে ঘৰটো দেখোন একেবাৰে বেলেগ হৈ গ'ল। কি আচৰিত, গোটেই ঘৰত চাকি জ্বলি আছে, ফুলৰ মালাৰে সজাই থৈছে। বাহ্মণে ভাবিলে, এয়া মই কি দেখিছো? কেইঘণ্টামানৰ আগতে বেলেগ আছিল আৰু এতিয়া বেলেগ। বাহ্মণ ভিতৰলৈ সোমাই গ'ল আৰু বাহ্মণৰ পত্নীয়ে আদৰণি জনালে। বাহ্মণে সুধিলে, এয়া কেনেকৈ সম্ভৱ? পত্নীয়ে ক'লে, তুমি য'ত কাম কৰা তাৰ মালিক আহিছিল। বাহ্মণে ক'লে, কেনেকুৱা মালিক? মই দেখোন ক'তো কামেই নকৰো, কি মালিক আহিছে? পত্নীয়ে ক'লে, কেলে সেই গুংগা মালিক, তোমাৰ কথা ক'ব নজনা মালিক। তাৰ পিছত বাহ্মণৰ পত্নীয়ে লিখি দিয়া সেই কাগজখন বাহ্মণক দেখালে আৰু বাহ্মণে সেই কাগজখন খুলি পঢ়িবলৈ লওঁতেই সেই আখৰবোৰ ইফালে সিফালে ঘূৰিবলৈ ধৰিলে আৰু চকু মেলি দেখিলে কাগজখনত হালধীয়া বস্ত্ৰ পিন্ধা মৌৰ মুকুটধাৰী কৃষ্ণ প্ৰকট হ'ল। বাহ্মণে এই ৰূপ দেখি সকলো কথা বুজি পালে। বন্ধুসকল, আপোনালোকে বুজি পালে ভগৱানক পাবলৈ কিমান সহজ। আমি একান্ত মনে ভাগৱত পঢ়িলেও ভগৱানক পাব পাৰি। আজি মোৰ কাহিনীটো কেনেকুৱা লাগিলে আপোনালোকে মোক ক'ব। ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ মই আহিছো, নমস্কাৰ।